এক ব্ৰেকিং নিউজ পাতিলাদহাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত যুৱকৰ মৃতদেহ উদ্ধাৰ। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহাৰ গাঁৱৰেতিৰ মাজেৰে পাৰ হৈ যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় এজন স্থানীয় যুৱকৰ মৃতদেহ। যুৱকজন গাৰলেতিৰে প্ৰয়াত স্বৰূপ মোহন দাসৰ প্ৰায় ২৫ বছৰীয়া পুত্ৰ মৃণাল দাস বুলি জানিব পৰা গৈছে। পৰিয়াল তথা আত্মীয়ৰ ভাষ্য অনুসৰি যোৱা নিশা প্ৰায় 10 মান বজাত বিহু চাম বুলি ঘৰৰ পৰা ওলাই গৈছিলে মৃণাল দাস আৰু তাৰ পিছতে আজি পুৱা ৰহস্যজনকভাৱে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মৃণাল দাসৰ মৃতদেহ। যুৱকজনৰ শৰীৰত আঘাতৰ স্পষ্ট চিন থকালৈ চাই এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ৰহস্যজনকভাৱে যুৱকজনৰ মৃতদেহৰ কিছু আঁতৰতে পৰি আছিলে যুৱকজনে ব্যৱহাৰ কৰা চেণ্ডেল আৰু লগতে অজ্ঞাত কোনো বাইকৰ ভগা ছিগা অংশ। অৱশ্যে এতিয়ালৈকে সন্ধান পোৱা হোৱা নাই যুৱকজনে ব্যৱহাৰ কৰা মোবাইল ফোনটোৰ। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছেহি মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষী আৰু মৃতদেহটো প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে। মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা তথা আৰক্ষীৰ তদন্তৰ পিছতহে হয়তো পোহৰলৈ আহিব আচলতে যুৱকজনৰ মৃত্যু এক হত্যাকাণ্ড নে দুৰ্ঘটনা। এই মৃত ব্যক্তিজনৰ নাম কি? মৃণাল দাস। মৃণাল দাস আপোনাৰ কি হয়? মোৰ ভাগিন হয়। গাঁও কি কৰে এইখিনি? এইখিনি ইহঁতৰ গাৰলেতি বুলি কয়। গাৰলেতি কি হৈছে মানে কালি ৰাতি কিমান বজাত ওলাই গৈছে মৃণাল দাস? এনে 10টামান বজাত যোৱা বুলি শুনিছোঁ বিহু চাবলৈ। তাৰপিছত ৰাতিপুৱা কেইটামান বজাত গম পালে? গম পাল মানে এতিয়া সেই 6:30মান বজাতহে মই গম পালোঁ। খবৰ দিছিল ঘৰত? খবৰ দিছে মানে মোৰ সেই জেঠাৰ ল'ৰা এটাই দিছে খবৰ। কিবা কাৰোবাৰ কাজিয়া চাজিয়া আছিল নেকি? নাই সেইবিলাকতো নাছিল, খালি বিহু চাবলৈহে গৈছিল। আগে পিছে কিবা কাজিয়া হৈছিল? আগে পিছেতো সেনেকে নালাগে না। আৰু কিবা আৰু কি খবৰ দিছে নে? আৰু ফিৰ এতিয়াতো গম পোৱা নাই দিছে না দিয়া নাই সেইটো তাৰমানে নাজানো। তাৰমানে এনে কি কৰিছে মৃণাল দাসে? এনে একো কৰা নাছিল, এনে কাম জানি কৰা নাছিল। বয়স কিমান মান হ'ব? বয়স এনে 25-26 মান হ'ব আৰু বয়সটো। ক'ত পঢ়িছে এনে পঢ়া শুনা ক'ত কৰে? মানিকপুৰ কৰে নেকি? পঢ়া শুনা বাদ দিছে তাৰমানে। মৃত ব্যক্তিজন কি হয় আপোনাৰ? মোৰ ভাগিন হয়। কি নাম আছিল? মৃণাল দাস। মৃণাল দাস। আৰু তেওঁলোকৰ ঘৰ কি কাম কৰে? কাম একো নকৰে এনে। মানে ঘৰ কি কৰে? ঘৰ গাৰলেতি। গাৰলেতি হয় গাৰলেতি। আৰু বয়স কিমান হ'ব? বয়স 26 মান হ'ব, 26 বছৰ। আৰু হেৰি মানে কালি কেইটামান বজাত ওলাই আহিছে? কালি মই জানামতে ঘৰত বোলে ভাত পানী খাই কিনে ওলাই আহিছে, ফাংচন থকা বুলি কৈ কিনে ফাংচন চাব বুলি কৈ ওলাই আহিছিল। এতিয়াতো ৰাতিটো ঘৰত যোৱাই নাই, এতিয়া ৰাতিপুৱাহে গম পাওঁ আমি মানে ঘৰত যোৱা নাই। আগে পিছে কাৰোবাৰ আছিল নেকি? নাই নাই তেনেকুৱা কাজিয়া পেচাল সেনেকুৱা নাই। আৰু এনেই কি কাম কৰিছিলে মৃণাল দাসে? কাম এনেতো নকৰে একো, মানে মাজে সময়ে টিউচন চিউচন কৰি ফুৰিছিল। এতিয়াতো আৰু স্কুল খুলিলে মাত্ৰ টিউচন বাতিও নকৰে। বিয়া পাতিছিল নেকি? বিয়া পাতা নাপাতে। আপোনাৰ ভাগিন হয় না? হয় হয়। আৰু গাৰলেতি? গাৰলেতি। আৰু ৰাতিপুৱা কেইটামান বজাত গম পাইছে? ৰাতিপুৱা আমিতো 6টা মানতহে গম পালোঁ। মানে যেতিয়া ৰাস্তা মানুহ খোজ কাঢ়িব আহে তেতিয়া কিছুমান মানুহ দেখি কিনে খবৰটো দিয়ে ঘৰত, তেতিয়াই গম পালোঁ। আপোনাৰ সৰু ভাই নেকি? হা কি নাম আছিল তাৰ? মৃণাল দাস। হা মৃণাল দাস। তাত মানে একদম ঢুকুৰি পৰে না কি কৰে ঘৰ? আমাৰ গাৰলেতি বাজাৰ ওচৰতে হয় নেকি? কি কৈছিলি? এনে বেছি কাম নকৰে না? ৰাতি কি ঘৰত নাছিল নেকি? বিহু যাব ওলাই আহিছিল। গম পাইছে ৰাতিপুৱাই গম পাইছে? মৃণাল দাস নাম না? আপোনাৰ সৰু ভাই? আপোনাৰ নামটো? মনোজ দাস। কিবা হাই কাজিয়া হৈছিল নেকি? মৃণাল দাসৰ যিটো হ'ল সেইটো আৰক্ষী তদন্ততহে ওলাব, সেইটো হত্যা না আত্মহত্যা সেইটো ভালকৈ তদন্ত হ'লেহে। মানিকপুৰ আৰক্ষী আহিছে, কি বিষয়ে তদন্ত লয় চব থানাৰ ওপৰত অফিচাৰৰ ওপৰত নিৰ্ভৰ। আমি সাধাৰণ মানুহ হিচাপে আৰু কি ক'ম। মানিকপুৰৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।